আজি দেখিছেনে মই এইফালে ৰাতি যোগাৰ কৰি আছোঁ। তো ভাতকেইটা বহাই দিছোঁ। মানুহজনে মই দুজনেহে খাম, মাইনাহঁতে নাখায় বোলে। তো কেইটামানে চাউল বহাই দিছোঁ, তাৰপিছত উহা চাউল বহাইছোঁ। তাৰপিছত ইফালে আকৌ মাছ ফ্ৰাই কৰি আছোঁ। লোকেল মাছ দুটা আনিছিলে আজি, মানে দোকানৰ পৰাই আহোঁতেই দেৰি হৈ গ'ল। 10:30 বাজি গ'ল আহি পাওঁতে। তো চুকা টেঙা আৰু মাছ বনাম। তাৰপিছত বাকী ভাজি চাজি বনাওঁ নে নবনাওঁ ইচ্ছা নাই বাৰু, 11টা বাজিলে। তো ভাতকেইটা হৈছে আৰু নমাবলৈ। তো এইফালে মোৰ মাছ ফ্ৰাই হৈ আছে। ভাজি চাজিৰ কাৰণে আজি বনাবলৈ ইচ্ছা যোৱা নাই। মাছ থাকিবই যিহেতু ন, এনেকৈ খাম বুলি ভাবিছোঁ। বাকী আৰু বহুত দিন হ'ল মোৰ পাকঘৰটোত ভিডিঅ' চিডিঅ' বনাব পৰা নাই। এইফালে চাওকচোন, আমাৰ মানে কি, আমাৰ গাঁৱৰ ফালে দেখুৱাইছোঁ, গোটেই মানুহ শুই নিৰ্জল হ'ল। একেবাৰে মানুহৰ চানচিত নাই আৰু। আমাৰে বেছি দেৰি হয় ৰাতি শুৱা। দোকানৰ পৰা আহি পাওঁতে 10:30 বাজি যায়। ভাত খাওঁতে কওঁতে ৰাতি সদায় 12:30 এটা বাজে। টোপনিয়ে পূৰ নোহোৱা হৈছে। তো মই ভাতৰ পানীখিনি চেকিব লাগিব। ইফালে মোৰ ভাতটো চেকা হৈ গ'ল, ভাতটো চেকি দিলোঁ। উহা চাউলৰ ভাত কোনে কোনে খাই ভাল পায়, আমাৰ মানুহজনৰ কাৰণে চেকি চেকি বনাব লগা হৈ আছে। তো মোৰ ইফালে মাছ সিজি গৈছে দেই। তো এইখিনি মাছ আছে, এইখিনি মাছ ফ্ৰাই কৰি হ'লে আঞ্জাখিনি বহাই দিওঁ আৰু আঞ্জাখন শাকখিনি কাটিবলৈ আছে, শাকখিনি কাটি দিওঁ। দুপৰীয়া অলপ আলু ভাজি আছে, সেইখিনিয়ে হৈ যাব। বেলেগ ভাজি নবনাওঁ আৰু দেই। তো আজিলৈ আহিছোঁ, বাই বাই।